গোলাঘাটৰ ৰঙাজানৰ কুৰুকাৰ ৰঙাজান মিনমহলত অবৈধভাৱে চলিছে মৎস্য চিকাৰ ধনশিৰি ভেলী স্বনিৰ্ভৰশীল নামৰ এটা গোটে মিন বিভাগৰ সহযোগত মৎস্য উৎপাদন কেন্দ্ৰত জড়িত কিন্তু সেই বিলত প্ৰশান্ত মজুমদাৰ বৰুৱা নামৰ এজন লোকৰ নেতৃত্বত একাংশ লোকে অবৈধভাৱে মৎস্য চিকাৰৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত গোলাঘাট জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে গোটটোৰ সভাপতি সুনীল কুমাৰ গগৈয়ে হৈছিলে মানে আমি ইয়াত মানে আমি ধনশিৰি ভেলী স্বনিৰ্ভৰশীল গোট হৈ আমি মানে ইয়াতে মানে মৎস্য উৎপাদনৰ লগত আমি জড়িত হৈ আছো আৰু যেহেতু ইয়াৰে মানে একাংশই কি কৰিছে কিছুমান দুষ্কৃতিকাৰীয়ে এই বিলখনত মানে বলপূৰ্বকভাৱে তেওঁলোকে মাছ ধৰি পেলাই তেওঁলোকে ব্যৱসায় চলাই আহিছে খোৱাৰ সংক্ৰান্ত নহয় দেই হা আৰু ইয়াত বেলেগ ৰাজ্যৰ মাছো ধৰে তেওঁলোকে কিবা খোৱাৰ কাৰণে ধৰে তাত কোনো আপত্তি নাই নিৰ্দিষ্ট কেইজনমান আছে মানে তেওঁলোকে ইয়াত ব্যৱসায় চলাইছে মানে মাছৰ ধৰি বলপূৰ্বকভাৱে মানে তেওঁলোকক মানে ক'লে মানে তেওঁলোকে মানে উল্টা আমাক ভাবুকি দিয়ে মানে আমাৰ মানে ইয়াৰ বিলৰ লগত জড়িত মানুহ হওক ভাবুকি দিয়ে মোক ভাবুকি দিয়ে তেওঁলোকে মানে আৰু এই বিলখনকে মানে দুটা খণ্ড দেখুৱাইছে তেওঁলোকে এটা খণ্ড মানে তেওঁলোকে সম্পূৰ্ণ মানে তেওঁলোকৰ অধীনত মানে আছে তেওঁলোকে ইতিমধ্যে তাৰ পৰা ভুৱা কাগজো উলিয়াইছিলে ভুৱা নথি উলিয়াইছিলে মৰঙী ৰাজস্ব বিষয়া কাৰ্যালয়ৰ পৰা সেইবোৰ ইতিমধ্যে মানে উপায়ুক্ত মহোদয়ৰ নিৰ্দেশত মানে সেইটো বাতিল কৰা হৈছে তাৰ ওপৰত তথাপিও তেওঁলোকে মানে এই বস্তুটো মানে এৰি দিয়া নাই তেওঁলোকে বলপূৰ্বকভাৱে মানে দখল কৰি আছে দখল কৰি ইয়াত ব্যৱসায় চলাই আছে মাছ ধৰি আৰু নানা ধৰণৰ অপ্ৰীতিকৰ মানে অশান্তি কৰি আছে ইয়াত দিম বুলি কয় কেতিয়াবা ক'লে মানে মাছ ধৰা যদি ধৰিব বা কিবা দি নিধন কৰিম বুলি কয় সম্পূৰ্ণ মাছ আৰু ইতিমধ্যে মই মানে আমাৰ PM মদনমণি মৎস্য সম্পদা মানে অধীনৰ যি আঁচনি আমি ইয়াত মানে আবেষ্টনী কৰিছিলোঁ এই আবেষ্টনীত মানে ইয়াৰ দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিছে তো তাৰ ফলত যথেষ্ট মানে আমি ক্ষতিৰ সন্মুখীন হৈছোঁ গতিকে এই বিষয়টোৰ ওপৰত এটা মানে উচিত তদন্ত হৈ পেলাই এইসকলৰ ওপৰত এটা কিবা ব্যৱস্থা লোৱাৰ